আকৌ কৈছো যে অসুৰৰ পত্নী হৈ বৃন্দা মহাসতী আছিল। এতিয়া হওক বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ বাৰু কোন আছে? বীৰভদ্ৰ অসুৰ বাৰু কোন আছে? হে পৰম শ্ৰদ্ধা নাম ধৰ্মী ৰাইজ, শ্ৰীমদ ভাগৱতত থকা মতে দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে দেহত্যাগ কৰিছিল, এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল আৰু নাৰদৰ মুখৰ পৰা মহাদেৱে প্ৰিয়তমা সতীৰ মৃত্যুৰ বাতৰি পাই খঙত ৰব নোৱাৰি মহাদেৱে কাল ৰূপ ধৰি নিজৰ জটাটো মাটিত আছাৰি দিছিল আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰই গৈ দক্ষৰ যজ্ঞ লণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক, সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল, কি কৌশল কৰি তেওঁ মহাদেৱক আবেগিক কৰি অমৰত্ব বৰ লাভ কৰিছিল। একদিনা বীৰভদ্ৰৰ নাথা অৰণ্যৰ মাজত প্ৰৱেশ কৰি একমনে মহাদেৱ ও বাবা বোম ভোলা বোম ভোলা বোম ভোলা কাকুতি কৰিছো বাবা দৰ্শন দিয়া। যদি ঘৃতি মানো জয় উমানাথ আৰু এনেকৈ বীৰভদ্ৰ অসুৰে সেই অৰণ্যৰ মাজত প্ৰৱেশ কৰি মহাদেৱক ধ্যান কৰি এনেকৈ 12 বছৰ পাৰ হৈ এটা যুগ পাৰ হৈ গয়া সন্তুষ্ট হৈ মহাদেৱে বীৰভদ্ৰ ঐ উঠা উঠা বীৰভদ্ৰ চকু মেলি চোৱা। সত্য কৰি কলো মই কি বৰ লাগে কোৱা। বীৰভদ্ৰই বোলে বাবা ধৰিছো চোন। হে বাবা ভোলানাথ, তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকে পাৰ হৈ গল মই নিজেই নাজানো বাবা। চোৱা, ভৰি হাত বিলাক মোৰ জঠৰ হৈ গৈছে। 30 চনৰ কথা মই বাদ দিলো। মনত কৰা, বিপদৰ সময়ত মই তোমাক লগ দিছিলো। গতিকে মোৰ দুখ বুজি বাবা মোক এনেকুৱা এটা বৰ তুমি প্ৰদান কৰা। কোন স্থানে কোনো কালে কি কোৱা বীৰভদ্ৰ? কোন স্থানে কোনো কালে তোমাৰ মৰণ হব নালাগে। মানে তুমি অমৰ হব খুজিছা, মনৰ বাঞ্ছা পূৰ্ণ হওক পাছা। তথাস্তে বুলিয়া বৰ দিলা ফুলমানি অমৰ হৈ যোৱা। বীৰভদ্ৰক চাই শিৱই বোলে বীৰভদ্ৰ শুনা হাবচন। কোন স্থানে কোনো কালে তোমাৰ নহৈব মৰণ। আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ। আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ। এনেকে কোৱাৰ লগে লগে জলন্ধৰ অসুৰ মহাদেৱতকৈ 2 যোজন ওখ হৈ গল। মহাদেৱতকৈ ওখ হৈ গল। লগে লগে হাঁহি হাঁহি মহাদেৱে জলন্ধৰ অসুৰক ক'লে, অৰ্থাৎ বীৰভদ্ৰক ক'লে, ও শিৱে বোলে জলন্ধৰ অমরত্ব বর্ময় করিলু প্রদান
কৰিলো প্ৰদান এই ত্রিভুবন তোমাক বোধিব পৰা বীৰ তাৰ কপাল নাই কাৰ কলিজাৰে তুমি মুক্ত হৈ বিচৰণ কৰি ফুৰা আজিৰ পৰা তোমাৰ নামটো বীৰভদ্ৰৰ পৰিৱৰ্তে মই জলন্ধৰ কৰিয়ে পেলালো জলন্ধৰ নামেৰে তুমি ত্ৰিজগতে বিদিত হৈ পৰিবা এই কোনো স্থানে কোনো কালে জলন্ধর তোমার মরণ নাই তুমি অমর হয়ে গেলা কিন্তু সেই দিনাহে তোমার মরণ দেব যিদিনাই তোমার মরমর ভারত বৃন্দার ক্ষতিত্ব হরণ হইব যিদিনাই তোমার ভারত বৃন্দার ক্ষতিত্ব হরণ হইব সেই দিনাই তোমার কিন্তু মিলিব মরণ বরপায় জলন্ধরের আনন্দ মিল মহারঙ্গে জলন্ধর গৃহ করাইলা এ মহারঙ্গে জলন্ধর মহারঙ্গে জলন্ধর গৃহ করা বৃন্দা ক্ষতিকে মাতিয়ে আনি বৃন্দা ক্ষতিকে মাতিয়ে আনি বৃন্দা এই বৃন্দা তো এইখন কি নাটক কৰি আছ ভাই তোৰ যে কাম বন বেলেগ নাই মই ইফালৰ পৰা আহি দেখা পাওঁ নাৰায়ণ ৰাতিপুৱা নাৰায়ণ দুপৰীয়া নাৰায়ণ সন্ধিয়া একেই নাৰায়ণ তই যে উঠোতে বহুতে এই নাৰায়ণ বোলাটোক তই পূজা কৰ নাৰায়ণে আমাৰ অসুৰ বংশত কিমান অপকাৰ কৰিছে তই জানো বৃন্দা তই ইতিহাস নাজানাই তই শুনি যা আমার বংশর হে রম্ভাসুরক বধ করে এই নারায়ণর ইঙ্গিত যত দেবগণ বৃন্দা মহিষাসুর তই নামটো শুনিছ নাই শুনা মহিষাসুর সি খুব মৰমৰ ভাই আছে আৰু সেই মহিষাসুৰক সেই নারায়ণৰ ইঙ্গিততে মহিষাসুরক দুর্গা দেবী করিলা নিধন করিলা নিধন করিলা নিধন আর খুঁড়ি যা বৃন্দা নারায়ণৰ বিষয়ে তোক কিমান প্ৰমাণ লাগিব কিমান উদাহৰণ লাগিব লিখনিৰ শেষ নাই কলমৰ আগত বৃন্দা হিৰণ্যকশিপু হিৰণ্যাক্ষ বলি ৰজা আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ আছিল আৰু সেইসকলক তোৰ সেই নাৰায়ণ বোলাটোৱে তিল তিলকৈ সকলোকে নিধন কৰি পেলাইছে তই জান ও হিৰণ্যাক্ষ বধ কৰে বৰাহৰূপ লৈ সেই নারায়ণ আর এই নারায়ণ বোলাটোৱে তার নিজের স্বার্থ সিদ্ধির বাবে আমার দেবদৈত্যর মাজত কাজিয়া লগাই দি বাসুকি নাগক রচি কৰি মন্দৰগিৰি পৰ্বতৰ মাজত ৰাখি এইটো যে কৰিছিল ইয়াৰ নামটো কি আছিল যেতিয়া আমি দেবদৈত্যই লগ হৈ সাগৰ মন্থন কৰিছিলো তেতিয়া দীপলিপকৈ আই লক্ষীৰ উৎপত্তি হৈছিল মেলামুখ মেলাই থাকিলো চিলচিলীয়া লক্ষীক দেখা পাই সেই নারায়ণ বোলাটোৱে লক্ষীক বিয়া কৰাইছিলা সেই নারায়ণ নারায়ণক পূজা কৰ নারায়ণক পূজা কৰ আৰু কিমান প্ৰমাণ লাগিব
বিষয়ে তোর সেই নারায়ণের বিষয়ে ও হিরণ্য কশিপু বধ করে সেই নারায়ণ আৰু আমাৰ দৈত্যবিলাকৰ ৰজা আছিল বলি ৰজা আৰু সেই বলি ৰজাটোৰ সেই নাৰায়ণ বুঢ়াটোৱে বামনৰ ৰূপ লৈ বলি কচনা কৰে সেই নাৰায়ণ 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 সিফালৰ পৰা আহি যাব নাৰায়ণ সিফালৰ পৰা আহি যাব নারায়ণ আজিৰ পৰা কিন্তু মই মুখেৰে নকওঁ হাতে কামে লাগি যাওঁ নাৰায়ণৰ নাম তই আৰু নলব নহলে কেতিয়াবা পথ মৰিবি নাৰায়ণ 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 যদি মুখে দিম দেই নহলে কেতিয়াবা এতিয়া চাওঁ এই বৃন্দা খুব নিৰ্জু আছিল অমায়িক আছিল মানে গিৰিয়েকৰ মুখে মুখে তাই তৰ্ক নকৰে গিৰিয়েকে কিবা খঙতে কিবা কৈছে খুব নীৰৱে সহ্য কৰি থাকিল আৰু এনেকৈ নিজৰ পত্নীজনী নানা কৰ্কথনা তিৰস্কাৰ গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ জলন্ধৰ কলহৰে কৈলাশপুৰলৈ বুলি গমন কৰিলে ও এদিন জলন্ধৰ অসুৰে ও চলে কৈলাশৰ শিখৰে চলি গৈলা আনন্দিত মনে জলন্ধৰে কৈলাশৰ শিখৰে জলন্ধৰপুৰ এদিনাখন কৈলাশপুৰ পালেগৈ আৰু সেইদিনাখন কৈলাশপুৰত কি হৈছিল ও তাতে পাৰ্বতী মুখানি ও আছিল মনৰ শোভাচাৰী হেনকালে জলন্ধৰে দেখে পাৰ্বতী মাতে গিৰিয়াই সুন্দৰী 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 বুলি মাতিবে না মহাদেৱৰ পত্নী বুলি সি নাজানিলা মহাদেৱৰ পত্নী বুলি সুন্দৰী ঘৰ ক'ত নাম কি একেবাৰে নতুন নতুন লাগিছে ও তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যাম সুন্দৰী সুন্দৰী ৰূপহী ৰূপহী কোনে মাতবা লাগছে এইডাল কি মস্ত ইমান ওখই হে পাখন্দ মই এই বিয়া হওয়ার ঘুরে হওয়া তিনি তুই তই মোক যেটা পরিচয় দেবাইছা তোর নাম কি তোর ঘর বল হ্যাঁ এ বড়র তিরি দেখি যদি লাগিছে তোর লোক ও বিয়া করাইলো এজনী খুশিব তোর লোক
মইনা এইমাত্ৰ যে কলা বিয়া কৰাইলো এজনী কাৰ বিয়া মোৰ বিয়া আকৌ বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত লাগি যায় মৰমে মোৰ ইমান যে ধুনীয়াৰ দেখো তোৰ বিয়া কৰাই ঘৰলৈ লৈ যাম তোক এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা বিয়া কৰাই ঘৰলৈ লৈ যাম জলন্ধরে পার্বতীকে চিনি পোৱা নাই জলন্ধরে পার্বতীকে চিনি পোৱা নাই কথা শুনি পার্বতীর খং উঠে যায় এই পাখন্দ প্রথমত কলি সুন্দরী তোমার পরিচয় দিয়া মুখে দিয়ে কোনো অকমান আনপালে ভাবটা দিয়ে আনপালে পাই পেলাই মোক এই বিয়া হওয়া বুঢ়া হওয়া তিনিটো তই বিয়া কৰাবা খুচা নীলাজ বন্দী তই চাও মোৰ মালিক যেনেকৈ কৈছো কমা লাগিলি নে তোক আহি এটা পিঠা কৰি বনাই থৈ যাব এতিয়া ঘৰ ইয়াতে মালিক অলপ বস্তু দেও ইমান কম দেও দুটা চলি আছে মোৰ জাননে নাজানো গণপতি বুলি জগতে বিদিত জ্ঞান বহি আছে তেওঁ এতিয়াই আহিব কৈ দিলে হাৰামুৰা গুড়া কৰি দিব সুন্দৰী কি শুনো মই স্বামী আছে চলি আছে তাৰমানে তুমি বিয়া হৈছা তুই দেখাতো বিয়া হওয়া হয় না চলি মাত্র দুটা বিয়া তুমি কেইবার হয়েছা মাত্র এবার তোমার চলি যদি মোটামুটি 180টা মান যদি আছে তুমি যদি বিয়া যদি 200 মান হয়েছা জলন্ধরে বলে দেহি কুপনেরিময় জলন্ধরে বলে দেহি কুপনেরিময় এই বুনে পার্বতীর হাত ধরে যায় মহাক্রোধে পার্বতী আশার মারি জলন্ধরক চাই পাশে তাকে বিয়া করা বুলি নিজৰ মন নিজে তই কি অবাৰো মাতিছ মোক চিনি পোৱা নাই বাবা তই আচলত ঢুকাই লৈছা হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী স্বামী মোৰ মহাদেৱ কৈলাসপতি ভালে ভালে কৈছো মই আঁতৰি যা তই জীৱন মাৰিম বাতল হয় তই জোর পৰা আহিবা তই যা কম উঠাই লৈ রণচন্দী মূর্তি ধরি পার্বতী খেদি অমাহিরা এনেকৈ জলন্ধৰ অসুৰ আৰু পাৰ্বতীৰ 7 দিন 7 ৰাতি তুমুল কোনোপধ্যে জলন্ধৰ অসুৰক পাৰ্বতীয়ে বুধিব নোৱাৰে নিধন কৰিব নোৱাৰে কাৰণ এইটোৱেই আছিল যে বহু মায়া জানে জলন্ধৰে পাৰ্বতী নাজানিলে সেই কাৰণে জলন্ধৰ অসুৰক পাৰ্বতীয়ে বুধিব নোৱাৰিলে আৰু এই দৃশ্য নাৰদ মুনি দেখিবা ক নারদে মনে মনে ভাবে
নাৰদে মনে মনে ভাবিছে যে জলন্ধৰ আৰু পাৰ্বতীৰ ভাতা ভাতে আজি খেলা কিন্তু ভালকৈ জমিব, আজি খেলা কিন্তু ভালকৈ জমিব। খেলাখন মই এনেকে জমাই দিম আজি, এই কথা মহাদেৱ কবই লাগিব। গুইলা চলি হব কথা মহাদেৱ কৈ ৰণচণ্ডী মূৰ্তি ধৰি আছে পাৰ্বতী যুদ্ধ কৰি জলন্ধৰ নিধন কৰা তুমি নাৰায়ণ 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 নারদর কথা শুনি শুনি শিবই ভাবি গুনি ও নারদ কবুলিলা দেবর্ষি সেই নিরজ্জ পাপিষ্ঠ জলন্ধর ঘুরে মোৰ প্ৰিয়তম পাৰ্বতীৰ লগত যুদ্ধ কৰিছে। সি ইমান সাহস কৰিছে, কি কোৱা সঁচানে মিছা? তাৰ ইমান সাহস, তাই কোন ক'ত আছ, কোন ক'ত আছে ওলাই আহিব লাগে। পাপিষ্ঠ জলন্ধৰে হেনো মোৰ প্ৰিয়তম পাৰ্বতীৰ লগত যুদ্ধ কৰি আছে। নন্দী ভৃঙ্গি, আরে ভাই প্রশ্ন কিয়, প্রশ্ন কিয়? এই মুহূর্তত দেৱৰ্ষিয়ে নিজে দেখিছে ওলাই আহিব লাগে। প্ৰশ্ন পিছত পাপিষ্ঠ জলন্ধৰক নিধন কৰিব লাগে, মোৰ এইটো উদ্দেশ্য। কোন কথা সকলো ওলাই মোৰ পাৰ্বতীৰ সংগে রুদ্রমূর্তি শিবই ধারণ করে জলন্ধর কথা আছে। মোক জলন্ধরের সন্ধান লাগে, মোৰ পার্বতীর যুদ্ধ করব সাহস করেছে। কি জলন্ধর ও মহাক্রোধে মহাদেবে সেটি আমায় ও তাকেও দেখি জলন্ধরে, দেখি জলন্ধরে শিব ধুমুহাৰ গতি দেখিছা ভাই, ধুমুহাৰ গতি দেখিছা। বাতৰিটো কোনে দিলে? বাতৰিটো কোনে দিলে? তাচ্ছল্য কৰি ইটিকিং কৰি জলন্ধৰ খুৰে মহাদেৱক কেনেকৈ খং উঠাই দিছে। ৰবা শিৱ ৰবা, যুদ্ধ পাছত কৰিবা, আগতে চুক্তি কৰা হওক, আগতে চুক্তি কৰা হওক।
মোক বলে পাৰিম বুলি আহিছে নে নোৱাৰিম বুলি আহিছে ভাই? শিৱৰ কি যুদ্ধ কৰা কাম নে বেলেগ কিবা কাম? কিন্তু মই জনাত শিৱৰ দেখোন এইটো কাম। শিৱই 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 টুকু 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 পাছত কৰিবা, আগতে চুক্তি কৰা। মোক বলে পাৰিবনে নোৱাৰিবা ভাই? ও পিন্ধিবলৈ কাপোৰ নাই, পিন্ধা বাঘৰ চাই। আজিও দেখোন বাঘৰ চাল পিন্ধিয়ে যুদ্ধ কৰিব আহিছা ভাই। তোমাতকৈ মই দেখোন বহু গুণে ভাল। মহাদেৱে ত্ৰিশূল প্ৰহাৰী সেই ত্ৰিশূল জলন ধৰে গিলিয়া পেলাই, সেই ত্ৰিশূল জলন ধৰে জলন্ধৰ খুৰে মহাদেৱৰ ত্ৰিশূল পাত গিলি পেলালে। উপায়ন্তৰ হৈ দেৱাৰীদেৱ মহাদেৱে ও দেব গুরু মহাদেবে মাতি কেরে কই বধিব কেরে কই বধিব দেৱগণক মহাদেৱে মাতি আনি এই জলন্ধৰ খুৰক কেনেকৈ নিধন কৰিব পৰা যায় তাৰ উদ্দেশ্য আগত ৰাখি তেওঁ ততাতৈয়াকৈ এখন জৰুৰী গোপন বৈঠকৰ আয়োজন কৰি দিলে। হে ব্ৰহ্মাই বোলে দেৱগণ চিন্তা নকৰ, তোমালোকে ভয় খাইছে নেকি? নিজক বচাই চলিবা। মই বিভিন্ন তথ্য পোৱা অনুযায়ী এই জলন্ধৰ খুৰে হেনো বহুত মায়া জানে। এই কোন মুহূৰ্তত আমাক দেৱগণক আক্ৰমণ কৰিব পাৰে একো ঠিকনা নাই। গতিকে আমি কিন্তু ইয়াত সময়বিলাক অপচয় কৰি একো আৰু ইয়াৰ উপায় প্ৰভুই দিব, ইয়াৰ উপায় প্ৰভুই দিব। পৰিত্ৰাণ বিচাৰি দেৱগণ বৈকুণ্ঠপুৰ পালে আৰু বৈকুণ্ঠত প্ৰৱেশ কৰি প্ৰভু নাৰায়ণক দেৱগণে অৱগত কৰিলে। হে হে ৰক্ষা পৰা সংকট কালত হে জলন্ধৰ খুৰে প্ৰভু পাৰ্বতীক নিব খোজে, যুদ্ধ কৰে কইলা খপুৰি ৰক্ষা কৰা সংকট কালতে ঈশ্বৰ পুৰুষ নাৰায়ণ বহুত চেষ্টা কৰিছে, বিফল হৈ গৈছে।
আৰু উপায় বিচাৰি অন্তিম অৱস্থাত আপোনাৰ ওচৰলৈ আহিছোঁ। কোনো বৈধে জলধৰ নিধন হৈ কিবা এটা উপায় কৰা ভেদ আৰু লগে লগে মহাদেৱেও দেৱগণৰ লগত সুৰতখন মিলাই কৰি দিলে, অ প্ৰভু অ কিবা এটা নহলে জলন্ধৰে নাযায় যে মৰি প্ৰভু আমি ইয়ালৈ আহিলো। প্ৰভু মিছাডাল কলে কি হব? উপায় নাপায় প্ৰভু আমি আৰু মহাদেৱৰ কাতৰ বাণী শুনি প্ৰভু নাৰায়ণে খুব হাঁহিলে আৰু লগে লগে প্ৰভু নাৰায়ণে মহাদেৱক চাই কলে, হে দেৱাদিদেৱ মহাদেৱ, উপায় নাপায় প্ৰভু আমি ইয়ালৈ আহিলো বুলি যে তুমি কলা, তুমিয়েই জানো সেই বীৰভদ্ৰ অসুৰক বৰ প্ৰদান কৰা নাছিলা যে কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ, কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ, আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ বুলি দেখো তুমিয়েই বৰ প্ৰদান কৰিছিলা। এতিয়া ও দেৱগণ চাৰি যুদ্ধৰ মাজত কোনেও কিন্তু নকৰিবা পলায়ন, নিধন কৰিম জলন্ধৰত যুদ্ধৰ মাজত। তাৰ পাছত দেৱগণ ৰৈ নাথাকে, জলন্ধৰৰ সংগে মহা জলন্ধৰৰ সংগে মহা ত্রিশূল প্রহার করে
ভয়ঙ্কর যুদ্ধ। দেবাদিদেব মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণে সুদৰ্শন চক্ৰ মাৰি দিছে। যমে যমদণ্ড প্ৰহাৰ কৰিছে। ইন্দ্ৰই ধনুৰ্বাণ মৰাৰ পাছত সেই জলন্ধৰক নিধন কৰিব নোৱাৰিছে। কিমান পৰাক্ৰমী আছে। নাগে নাগিনী গন্ধৰ্ব কিন্নৰ কোনো বাকী ৰোৱা নাই। সকলো আহিছে এটাই উদ্দেশ্য, জলন্ধৰক শেষ কৰিব লাগে। সকলোবিলাক আহিলে, মাত্ৰ এজনী বাকী আছে। সিংহৰ বাহৰি দেখা পাই দুৰ্গদিনাখিনি দুৰ্গা দেৱীয়ে হাঁহি হাঁহি নাচি নাচি তাণ্ডৱ নৃত্য কৰি গৈ দেৱগণৰ আগত ওলালে। দুৰ্গাক দেখি দুৰ্গাক দেখি দেৱগণৰ স্তুতিত তুষ্ট হইলা দুৰ্গা। শক্তি পাই দেৱগণ, শক্তি পাই দেৱগণ। আৰু তাৰ পাছত দেৱগণ ৰৈ নাথাক। জলন্ধৰৰ সংগে পুনৰ, জলন্ধৰৰ সংগে পুনৰ। এইবাৰ আকৌ 12 দিন 12 ৰাতি, 12 দিন 12 ৰাতি তুমুল সংঘৰ্ষ। এফালে জলন্ধৰপুৰ অকলে, আনফালে 33 কোটি দেৱতা। এজন জলন্ধৰে 33 কোটি দেৱতাক তচমচ দেখুৱাই দিছে। নাৰায়ণৰ সন্মুখত দেৱগণক চেদেলি ভেদেলি কৰি দিছে। আৰু যেতিয়া প্ৰভু নাৰায়ণ নিজে উপস্থিত থাকি তেখেতে নিজে প্ৰত্যক্ষ কৰিলে এই দৃশ্য, নাৰায়ণে ভাবি তেতিয়া উপায় কি কৰা যায়, একদম শেষ দৃশ্য, উপায় কি হ'ব। বহুত কথা চিন্তা চৰ্চা কৰি ঈশ্বৰ পুৰুষ নাৰায়ণে কি কৰিলে, এই যুদ্ধৰ মাজত নাৰায়ণ অন্তৰ্ধান তাকো দেখি দেৱগণ বিমূৰত পৰি গল যে যিজনক ভৰসা কৰি আশা কৰি এই যুদ্ধখন চলি আছিলে, সেই যুদ্ধ ক্ষেত্ৰৰ পৰা প্ৰভু নাৰায়ণ অন্তৰ্ধান হৈ গল। যিজনে যুদ্ধখনৰ মূল গুৰি ধৰি আছিল নাৰায়ণ, তেখেত অন্তৰ্ধান হৈ গল। এতিয়া চাওক, দস্যুক বিনাশ কৰাৰ নিমিত্তে, অসুৰক নিধন কৰাৰ নিমিত্তে ঈশ্বৰ পুৰুষ নাৰায়ণে সেই মুহূৰ্তত তেওঁ কি পন্থা হাতত লবলগীয়া হৈ গৈছে। ও মায়া করিছি হরি, মায়া করিছি হরি, জলন্ধর রূপ ধরি, বৃন্দার ওসরে সুরি কইলা। বৃন্দা বৃন্দা ক'ত আছা তুমি? বেগতে ওলাই অহা বৃন্দা, বৰ কৰিব কৰি আছে। আৰু সেইকাৰণে যুদ্ধ ক্ষেত্ৰৰ পৰা বাহিৰে বাহিৰে তোমাক চাওঁ বুলি আহিছো। নকৰো সফল যুদ্ধ, তুমি ক'ত আছা? বেগতে ওলাই অহা বৃন্দা। প্ৰাণেশ্বৰী এবাৰ কোনে পৰি পুৰা ৰবা
এনেকৈয়ে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগদীশ্বৰ নাৰায়ণে জলন্ধৰ অসুৰৰ ৰূপ ধৰি বৃন্দাবনৰ ওচৰ পালেগৈ। মায়া কৰে নাৰায়ণে নাজানিলা বৃন্দাবায়ে স্বামী বুলি ভাবে স্বামী কুশরে পাই বৃন্দা আনন্দর সীমা নাই চলি গইলা দুয়ো অন্তে পুরে স্বামী বুলি ভাবি বৃন্দাবতীর আনন্দ মিলে মহারঙ্গে দুজন গৃহে প্রবেশ করিলা। মহারঙ্গে দুজন বাস করে প্রভু বৃন্দারণ গত আর এইফালে যুদ্ধক্ষেত্র দুর্বল হইলা জলন্ধর যুদ্ধ রমাজত যুদ্ধ রমাজত হবে মরি যাই জলন্ধর কি করে পাই যুদ্ধ করি জলন্ধর ভাগরিত তাকে দেখি দেবগণে আগুরি ধরে আগুরি কি দেবগণে আর এই দৃশ্য দূৰৰ পৰা প্ৰভু নাৰায়ণে আছিল লক্ষ্য কৰি সুদৰ্শনক চাই প্ৰভুই বলিল অন্তবাদী প্ৰভুই বোলে সুদৰ্শন তুমি শীঘ্ৰে চলি যোৱা পাপিষ্ঠ জলন্ধৰ তুমি মুণ্ড কাটি দিয়া। তার পাছত সুদর্শন রই না থাকিলা জলন্ধর মুন্ডগত কাটিয়া পেলাইলা জলন্ধর মুন্ডগত। তার পাছত দেবগণে মিলি সেই জলন্ধর ছিন্ন মুণ্ড কি করিলে ও জলন্ধরের মুন্ডভূত দেবগণে পত্নী বৃন্দাবতীর ওচরে পঠিয়াই দিলা। তাকো দেখি বৃন্দাবতী তাকো দেখি বৃন্দাবতী তুমি দেখোন মোৰ স্বামী কোৱা তুমি এই জনাহি কোনো লাল
এইজনো দেখোন মোৰ স্বামী, দুইজন খাইলাক একে নিচিনা। কোনজন আচল স্বামী মই চিনিব নোৱাৰো। এই মুহূৰ্তত প্ৰভু মই কি উপায় কৰোঁ? সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত, তেনেহলে এই দুইজনৰ মাজত যিজন মোৰ আচল স্বামী নহয়, সেইজন শিলামূৰ্তি হৈ যাওক মুহুৰ আগত, শিলামূৰ্তি হৈ যাওক মুহুৰ আগত। এই বৃন্দাৰ সাপে স্বয়ং নারায়ণ শিলামূৰ্তি। সেইজনে যে নারায়ণ বৃন্দার জানি, সেইজনে যে নারায়ণ। ও জনম দুঃখে বৃন্দা হতিল, জনম দুঃখে বৃন্দা হতিল, কিবা দুঃখে হইল দুঃখী। কৃপা করা প্রভু বিপদকালত, কৃপা করা প্রভু বিপদকালত। লোলা তরু পরে হরি হরি দুজন স্বামী দেখিলো মই কি অন্তে পুরে। বৃন্দার খাপত স্বয়ং নারায়ণ শিল হৈ থাকিল। আৰু এই দৃশ্য নারদ মুনি দেখি বাক হব কথা লক্ষ্মী দেৱী, হব কথা লক্ষ্মী দেৱী। তাৰ পাছত লক্ষ্মী দেৱী হৈ নাথা আৰু নারদ মুনিৰ লগত লক্ষ্মী দেৱী বৃন্দাবতীৰ ওচৰলৈ গমন কৰে। স্বয়ং লক্ষ্মীয়ে বৃন্দাক স্তুতি কৰিলে। ও কি দুখে খাপিলা হে বৃন্দাবতী, কি দুখ খাপিলা তুমি, জগতৰ দিলা হৃদি তাপ, কি দুখে খাপিলা হে বৃন্দাবতী, কি দুখ খাপিলা তুমি। লক্ষ্মীর বসন কুলি কুলি বৃন্দাই, খাপ মুক্ত করে দিলা প্রভু কজিয়াই হরি হে, প্রভু কজিয়াই কান্দি বেলা দিলা বৃন্দা, ভাগ্য কজিয়াই হরি ভাগ্য কজিয়াই। হে বৃন্দাবতী